অঞ্চলত বিশ্ব হিন্দু পৰিষদৰ সন্ত যাত্ৰাৰ সফল সামৰি সন্তগণৰ ঘৰ ৱাপচি সোমবাৰে বিয়লি 2 বজাত বিশ্ব হিন্দু পৰিষদৰ কেন্দ্ৰীয় যোজনা অনুসৰি উত্তৰ পূব প্ৰান্তৰ আবান মৰ্মে মধ্য কাৰ্বি আংলং জিলাৰ উদ্যোগত হাওৰাঘাট প্ৰখণ্ডৰ অন্তৰ্গত তাৰাবাসা গাঁৱৰ হৰিমাচি গাঁও আৰু বিস্তৃত ৰংকুট অঞ্চলত সন্ত যাত্ৰা কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হয় আৰু উক্ত কাৰ্যসূচীত মুঠ 40খন ঘৰৰ 110 জন লোকৰ সৈতে সম্পৰ্ক স্থাপন কৰা হয় আৰু কাৰ্যসূচীৰ শেষত ৰংকুট অঞ্চলৰ লতিকা বজাৰ দুৰ্গা মন্দিৰ প্ৰাংগণত সৎসংগ কৰা হয় উক্ত সন্ত যাত্ৰা অনুষ্ঠানত জিলাৰ সন্ত প্ৰমুখ টুটন আচাৰ্য দেৱ সহযোগী কাৰ্যকৰ্তা টংকেশ্বৰ মজুমদাৰ দেৱ আৰু সুজিত নাথ দেৱ উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে সন্ত যাত্ৰা সামৰণি পেলাই সন্তগণে ঘৰ ৱাপচি কৰে বুলি জানিব পৰা গৈছে নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম কাৰ্বি আংলং জিলাৰ লাহৰিজানস্থিত সুজান্ত কাৰ ৱাছে সকলো ধৰণৰ গাড়ী গৰাকীলৈ কঢ়িয়াই আনিছে শুভ সংবাদ আপোনাৰ গাড়ীখন আইৰন ফ্ৰী পানীৰে ধুবলৈ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান সুজান্ত কাৰ ৱাছ লাহৰিজান